বিহপুৰীয়াত আজিৰে পৰা মুকলি হৈছে IIFL গোল্ড লোনৰ শাখা কাৰ্যালয়। বিহপুৰীয়াবাসীৰ দীৰ্ঘদিনীয়া এটি আশা আজি পূৰণ হোৱাৰ দিশে গতি কৰে। বিহপুৰীয়াৰ এক্সিছ বেংকৰ কাষতেই মুকলি এই IIFL গোল্ড লোনৰ শাখা কাৰ্যালয়টিৰ আজি ফিটা কাটি শুভ উদ্বোধন কৰে বিহপুৰীয়া পৌৰসভাৰ পৌৰনেত্ৰী দীপিকা বৰাই। সকলো শ্ৰেণীৰ ৰাইজৰ সুবিধা হোৱাকৈ বিহপুৰীয়া নগৰত মুকলি কৰা এই IIFL গোল্ড লোন শাখাৰ কাৰ্যালয়ত আপুনি আপোনাৰ মূল্যৱান গ্ৰহণা সমূহ জমা দি লোন ইচ্ছা অনুসৰি ল'ব পাৰিব আৰু এই শাখাটোৰ পৰা লোক উপকৃত হ'ব বুলি উল্লেখ কৰে পৌৰনেত্ৰীগৰাকীয়ে। মই ধন্যবাদ জনাম যে IIFL বুলি যেটা আমাৰ ফাইনেন্স ইয়াতে ওপেনিং হ'ল এটা ব্ৰাঞ্চ কৰ্তৃপক্ষক মই ধন্যবাদ জনাম কাৰণ আমাৰ বিহপুৰীয়া চহৰখন খুবেই সৰু চহৰ আৰু ইয়াতে আমাৰ যিখিনি মিডল ক্লাছ ফেমিলি তেওঁলোকৰ কাৰণে এটা সুবিধা খুব ধুনীয়া এটা সুবিধা তেওঁলোকে ইয়াতে আমাৰ কাৰণে ওপেন কৰি দিছে। তো মই পৌৰসভাৰ তৰফৰ পৰা তেওঁলোকক পোনপ্ৰথমে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ বিহপুৰীয়া চহৰখন চিলেক্ট কৰি লোৱাৰ বাবে। কাৰণ আমাৰ সৰ্বসাধাৰণ যিসকল ৰাইজ তেওঁলোকে বেংকৰ লোনৰ কাৰণে যিটো আমাৰ কষ্টকৰ হয় তেওঁলোকে লোন এটা পাবৰ কাৰণে যিখিনি কষ্ট পাবলগীয়া হয় যিখিনিয়ে তেওঁলোকে সুবিধা নাপায় সেই সুবিধাৰ পৰা যিটো বঞ্চিত হৈ থাকিব লগা হয় আজি সেই সুবিধাটো তেওঁলোকে আমাক বিহপুৰীয়াবাসী ৰাইজৰ বাবে যিটো সুবিধা দিলে বহুত ধন্যবাদ। IIFL ফাইনেন্স মানে হয়তো বুজি নাপাব সেইকাৰণে মই তেওঁলোকৰ সুবিধাটো ক'ব বিচাৰিছোঁ এইটো এটা গোল্ড লোন। তেওঁলোকৰ যিখিনি আমাৰ বিশেষকৈ মহিলাসকলৰ যিসকলৰ আমাৰ সম্পত্তি বুলি ধৰোঁ গোল্ড লোন তেওঁলোকৰ যিখিনি অলংকাৰ থাকে তেওঁলোকে ইয়াতে ডিপজিট কৰি তেওঁলোকে এটা ফাইনেন্সৰ হেল্প পাব পাৰে এটা পইচা পায় সেইটো কৰি তেওঁলোকে ঘৰখন উন্নতি কৰিব পাৰে আৰু ব্যৱসায়টো উন্নতি হ'ব। তো এইটো এটা গোল্ড লোন মই সেইকাৰণে IIFL ফাইনেন্স বুলি কৈছোঁ। তেওঁলোক আহক বাকী গোটেইখিনি কথা ইয়াত আহি ব্ৰাঞ্চত আহি বুজিব পাৰিব। লখিমপুৰ জিলাৰ ভিতৰত দ্বিতীয়টো শাখা বিহপুৰীয়াত মুকলি কৰি ৰাইজৰ সহযোগিতাৰ আশা কৰাৰ লগতে ৰাইজে সোণৰ গহনা পাতি নিৰাপদে ৰাখিব পাৰিব বুলি উল্লেখ কৰে স্বত্বাধিকাৰী ৰাকেশ কাকতিয়ে। আজি আমাৰ বিহপুৰীয়াত নতুনকৈ IIFL ফাইনেন্সৰ ফালৰ পৰা এটা নতুন শাখা ওপেনিং কৰা হ'ল। ইয়াতে বিশেষতঃ আমাৰ গোল্ড লোন আমি প্ৰভাইড কৰিব ৰাইজক আৰু গোল্ড লোনৰ লগতে আমাৰ বিজনেছ লোনৰ পৰা আদি কৰি আমাৰ নতুন প্ৰডাক্ট আমি ইয়াতে লাহে লাহে আমাৰ আহিব। কিন্তু আমাৰ বিশেষতঃ প্ৰথমতে আমি গোল্ড লোন ষ্টাৰ্ট কৰা হৈছে। কিন্তু গোল্ড লোনৰ সুবিধাটো মই ৰাইজক জনাওঁ যে গোল্ড লোনৰ ফালৰ পৰা আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। ধৰি লওক কাৰোবাৰ মেডিকেল পাৰপজৰ ক্ষেত্ৰত বা এডুকেশ্যনৰ পাৰপজৰ ক্ষেত্ৰত বা বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে গোল্ড লোন লৈ সেইখিনি আগবঢ়াই নিবলৈ আপোনালোকৰ ৰাইজে সুবিধা হ'ব আৰু ইয়াতে কম সুদৰ হাৰত কম ইণ্টাৰেষ্ট ৰেটত আপোনাৰ সহজলভ্য লোন প্ৰভাইড কৰা হ'ব। কোনো ডকুমেণ্টেশ্যনৰ ইমান হেৰি নাই। আপোনাৰ ধৰি লওক ভোটাৰ কাৰ্ড পেন কাৰ্ড যিটো আমাক KYC লাগে ভোটাৰ কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড তেনে নগণ্য ডকুমেণ্টছকেইটা প্ৰদান কৰি আপোনালোকে গোল্ড লোন ইয়াতে ল'ব পাৰিব। মানে ইয়াতে আপোনালোকৰ যিটো আপুনি প্ৰশ্ন কৰিছে যিটো আপোনাৰ ধৰি লওক চোৰ ডকাইতৰ যিটো প্ৰাদুৰ্ভাৱটো বাঢ়ি গৈছে তাৰ কাৰণে আপোনালোকে আপোনালোকৰ যিটো বহুমূলীয়া অলংকাৰখিনি বা সম্পত্তিখিনি ইয়াতে আপুনি আমাৰ লকআউট কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ টেক্স বা আপোনাৰ কোনো ধৰণৰ সুদ আমাক দিব লগা নহয়। আপোনালোকে জাষ্ট ইয়াতে আপোনালোকৰ সম্পত্তিখিনি ধুনীয়াকৈ ৰাখিব পাৰিব। আজি শুভ উদ্বোধনী অনুষ্ঠানত বিহপুৰীয়াৰ কেইবাগৰাকীও ৱাৰ্ড সদস্যৰ লগতে স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট BSP Live 24।